নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ পডকাষ্ট মতামত চেনেলৰ এটা নতুন খণ্ডলৈ মই দুমাই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ অনুষ্ঠানলৈ আমি নিমন্ত্ৰণ কৰি আনিছোঁ এজন সুদক্ষ অভিনেতা আৰু পেচা হিচাপে তেখেত হৈছে ইংৰাজী বিষয়ৰ শিক্ষক। গতিকে তেখেতক আমি আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। স্বাগতম, নমস্কাৰ। গতিকে আপোনাকতো মই শিক্ষক হিচাপে চিনাকি দিছোঁ, গতিকে আপুনি নিজেই কওক আপুনি কোনকেইখন শিক্ষানুষ্ঠানৰ লগত জড়িত হৈ আছে, সেইখিনি অকণমান দৰ্শকক জনাই দিয়ক। মাষ্টাৰ ডিগ্ৰী শেষ কৰাৰ পিছত মই প্ৰথমে চিনামৰা মহাবিদ্যালয়ত 2 বছৰ শিক্ষকতা কৰিছিলোঁ আৰু তেতিয়া কলেজখন গ্ৰাণ্ট হোৱা নাছিলে। গতিকে তাৰপিছত মই বাকচুং ডন বস্কোত 2003 চনত জইন কৰোঁ এজ এন ইংলিছ টিচাৰ আৰু তেতিয়াৰ পৰা এতিয়ালৈকে মই বাকচুং ডন বস্কোত মই কৰ্মৰত। তাৰোপৰি আজিৰ প্ৰায় 15 বছৰমানৰ আগৰ পৰা মই প্ৰজ্ঞা একাডেমী সিহঁতৰ আন এটা অগ্ৰণী শিক্ষা অনুষ্ঠান তেওঁলোকৰ লগতো মই জড়িত হৈছোঁ। তাতো মই ইংৰাজী বিষয়ৰ শিক্ষকতা কৰোঁ আৰু তাৰোপৰিও যোৰহাটৰ কেইবাখনো শিক্ষানুষ্ঠানৰ লগত মই জড়িত, যেনে ধৰক KBM কলেজ অফ টিচাৰ এডুকেশ্যনত মই প্ৰায় 11 বছৰ তাত BEd ট্ৰেইনীসকলক ইংৰাজী বিষয়ৰ মেথড পেপাৰ পঢ়াইছিলোঁ। তাৰোপৰি নেইমছ BEd কলেজতো মই শিক্ষকতা কৰিছিলোঁ আৰু 2 বছৰমানৰ কাৰণে মই আপোনাৰ ব্লিথ ভেলী একাডেমীটো মই শিক্ষকতা কৰিছিলোঁ। সেইটো মানে ডন বস্কোত কৰাৰ উপৰিও তাৰমানে তাত কৰিছিলোঁ আৰু আপুনি ডন বস্কোত কৰা মই আপোনাক লগ পাইছোঁ, আমাৰ ফেমিলি কেইবাটাও ল'ৰা ছোৱালী তাৰ পৰাই পঢ়িছে। গতিকে মই জনাত মানে আপুনি এজন সকলো ছাত্ৰ ছাত্ৰীৰ এজন প্ৰিয় শিক্ষক। আপুনি মানে কেনেকে আপুনি প্ৰিয় হ'ব পাৰিছে বুলি ভাবে? আপোনাৰ নিশ্চয় মানে শিক্ষণ পদ্ধতিটো তেওঁলোকক আকৰ্ষিত কৰিব পৰা ধৰণৰ হ'ব লাগিব, সেইকাৰণে তেওঁলোকে নিশ্চয় আপোনাক ভাল পায় বা আপোনাক মই ধমক দিয়াও দেখিছোঁ ল'ৰা ছোৱালী তথাপিও ভাল পায়। যদি আপুনি কওকচোন শিক্ষক পদ্ধতিটো কেনেধৰণে আকৰ্ষণীয় কৰিব পাৰি ছাত্ৰ ছাত্ৰীৰ? আচলতে মই এইটো খুব কনচিয়াছলি নকৰোঁ, কিন্তু এইটো মোৰ স্পণ্টেনিয়াছ। মই শিক্ষকতা কৰোঁতে মই কেনেকৈ ব্যৱহাৰ কৰোঁ ল'ৰা ছোৱালীৰ লগত বা মোৰ যিটো পদ্ধতি বা মেথডলজি, সেইটো মোৰ কিন্তু খুব স্পণ্টেনিয়াছ। সেইটো খুব মোৰ থিয়ৰিটিকেল নহয় বস্তুটো, যে মই কেনেকৈ কৰিলে ল'ৰা ছোৱালীক আকৰ্ষিত কৰিব পাৰিম সেইটো নাহে মোৰ। মই একজেক্টলি মই যি নেচাৰেলি যি সেইটো হৈ যায়, মই তেনেকেই আচলতে মই ল'ৰা ছোৱালীক পঢ়াওঁ। কিন্তু এটা কথা ঠিক যে মই মোৰ ৰোল এজ এ টিচাৰ মই ইট ইজ ৱেল ডিফাইণ্ড। তাৰমানে মই সদায় এটা কথা কওঁ যে এজন শিক্ষকৰ দুটা টু-প্ৰংড এপ্ৰ'চ থাকিব লাগে শিক্ষকতাৰ প্ৰতি। এটা হৈছে টু প্ৰিপেয়াৰ ষ্টুডেণ্টছ ফৰ লাইফ আৰু এটা হৈছে টু প্ৰিপেয়াৰ ষ্টুডেণ্টছ ফৰ এক্সাম। দুইটা টু-প্ৰংড এটা এপ্ৰ'চ এটা প্ৰতিজন টিচাৰৰ থাকিব লাগে। যদি সেইটো কৰিবলৈ পাৰে তেনেহ'লে এটা ডাঙৰ এডভান্টেজ কি হয় যে ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ক্ষেত্ৰতো আগবাঢ়ে আৰু পেৰেলেলি তেওঁলোকৰ জীৱন বোধটো আগবাঢ়ি গৈ থাকে। গতিকে এই দুইটা এপ্ৰ'চ যদি মই লওঁ তেনেহ'লে ডেফিনেটলি ল'ৰা ছোৱালী আচলতে তাতে চাতে আকৰ্ষিত হয়। আৰু ৰিগাৰ্ডিং ষ্ট্ৰিক্টনেছ মই অলপ ষ্ট্ৰিক্ট এজ এ শিক্ষক, কিন্তু ল'ৰা ছোৱালীক মই দেখিছোঁ অভাৰ দ্য লাষ্ট 20 years মই এটা বস্তু দেখিছোঁ যে ল'ৰা ছোৱালী এজন ষ্ট্ৰিক্ট টিচাৰ কেতিয়াও বেয়া নাপায়। কাৰণ যদি তেওঁলোকে জানে যে এই টিচাৰজনৰ ষ্ট্ৰিক্টনেছটো তেওঁলোকৰ কিবা ভালৰ কাৰণে, আৰু যদি সেই ছাত্ৰ ছাত্ৰীৰ প্ৰতি মোৰ কোনো প্ৰেজুডিচ নাথাকে, মোৰ কোনো ধৰণৰ তেনেকুৱা ধৰণৰ বেয়া মনোভাৱ নাথাকে, সেইটো ল'ৰা ছোৱালী কিন্তু সহজে ধৰিব পাৰে কোনজন শিক্ষকে তেওঁলোকৰ প্ৰতি বায়েছড, কোনজন শিক্ষকে তেওঁলোকৰ বেছি ভাল পায়। সেই গোটেই কথাখিনি কিন্তু ল'ৰা ছোৱালীয়ে বেছি ভালকে উপলব্ধি কৰে। নহয় জানো? আপুনি দেখিয়ে আহিছোঁ ভাল পায় ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলে ভাল পায় আৰু বিষয়টোৰ প্ৰতি আগ্ৰহীও হয়। এইটো কিন্তু ডিপেণ্ড কৰে শিক্ষক শিক্ষয়িত্ৰীৰ ওপৰত। এটা বিষয় তেওঁলোক যেতিয়া চুৰি যায় প্ৰথমতে তেওঁলোকেতো মানে একো শিকি নাযায়, কিন্তু শিক্ষক শিক্ষয়িত্ৰী যদি আকৰ্ষণীয়ভাৱে শিকাব পাৰে তেতিয়া নিশ্চয় বিষয়টো আকৰ্ষিত। আৰু এটা কথা মানে কি হৈছে যে মই সদায় আমাৰ স্কুলৰে হওক বা বিভিন্ন টিচাৰক মই ভাবোঁ যে আপোনালোক চিলেবাছ ট্ৰান্সমিটাৰ নে টিচাৰ? যদি আপুনি চিলেবাছ ট্ৰান্সমিটাৰ তেনেহ'লে আপোনাৰ গোটেই যিটো আপোনাক মানে উদ্দেশ্যটো, যিটো ফ'কাছটো এটা কোৰ্চ শেষ কৰা বা এটা চিলেবাছ শেষ কৰাৰ মাজতে আবদ্ধ। কিন্তু যদি মই এজন টিচাৰ হওঁ তেনেহ'লে মোৰ দায়িত্বটো তাতকৈ অলপ বেছি হ'ব। চিলেবাছটো শেষ কৰাৰ উপৰি মোৰ দায়িত্বটো অলপ বেছি হ'ব।
তেওঁলোকে যিখিনি শিকিছে সেইখিনি তেওঁলোকৰ প্ৰেক্টিকেল লাইফত তেওঁলোকে এপ্লাই কৰিছে নাই সেইখিনি চোৱাটো কিন্তু সমানেই জৰুৰী। গতিকে সেইখিনি কথা যদি অলপ আগবাঢ়িব পাৰে মই ভাবো শিক্ষকতাৰ নিচিনা এটা ভাল মানে প্ৰফেশ্যন একো থাকিব নোৱাৰে। প্ৰিয় দৰ্শক, আপোনালোকে শিক্ষকতাৰ বিষয়ে কথা যদি শুনিছে, আপোনালোকে শুনি থাকিব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আমাৰ অসমাপ্ত শিক্ষা ব্যৱস্থাৰ যথেষ্ট পৰিৱৰ্তন মানে হৈছে। এতিয়া নতুনকৈ দেখিব মেট্ৰিক পৰীক্ষাৰ পিছতে ল'ৰা ছোৱালীবিলাকে নিজৰ মতে এতিয়া এডমিশ্যন নকৰা না মানে লোৱা নাই। এতিয়াতো পুৰা সেই এন্ট্ৰেন্স বিলাকৰ দৰে মানে যি কৰি দিছে, এতিয়া ডিগ্ৰী তেনেকে বুলি শুনিছো বা বেলেগ ধৰণৰ পৰিৱৰ্তন কিছুমান হৈছে। সেই বিষয়ে আপুনি কি ক'ব শিক্ষানীতিৰ বিষয়ে? আমাৰ নতুন শিক্ষানীতি নেশ্যনেল এডুকেশ্যন পলিচি অলৰেডি ইমপ্লিমেণ্ট হৈছে, যদিও সম্পূৰ্ণৰূপে হোৱা নাই। তাৰ ওপৰত গাইডলাইন এতিয়াও আহিবলৈ বাকী আছে বহুত। কাৰণ শিক্ষকে কি কৰিব নতুন এডুকেশ্যন পলিচিটোক লৈ পেলাই তেতিয়াও শিক্ষকসকলৰ মাজত এটা হেৰিটো নাই, আচলতে একজেক্ট কনচেপ্টটো এতিয়ালৈকে অহা নাই। যদিও জানিছে যে 5+3+3+4 পদ্ধতিত যাব, এক্ৰছ দ্য ডিচিপ্লিন মানে ছাবজেক্ট চিলেক্ট কৰিব পাৰিব। যেনেকে ধৰক এজন ছায়েন্সৰ ছাত্ৰই আৰ্টছৰ ছাবজেক্টটো পঢ়িব পাৰিব, তেনেকুৱা ধৰণৰ এটা প্ৰভিজন এটা আছে। কিন্তু সেইটো কিমান ফিজিবল হ'ব, প্ৰেক্টিকেলি কিমান ফিজিবল হ'ব আমি এতিয়ালৈকে গম পোৱা নাই। তথাপিও মই ভাবোঁ নতুন শিক্ষা নীতিৰ মতে ৰট লাৰ্ণিঙতকৈ, যিটো আমি কওঁ ৰট লাৰ্ণিং, সেই ৰট লাৰ্ণিঙতকৈ আচলতে বেছি গুৰুত্ব দিয়া হৈছে প্ৰেক্টিকেল এপ্লিকেশ্যনৰ ওপৰত। তেওঁলোকে যিখিনি শিকিব তেওঁলোকৰ হয়তো প্ৰেক্টিকেল এপ্লিকেশ্যনটোৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে। কাৰণ এটা বস্তু মই আগৰ কেইবাটাও ইণ্টাৰভিউত কৈছোঁ যে আমি ল'ৰা ছোৱালীক এইটোৱে শিকাওঁ যে এৰিয়া ইজ ইকুৱেল টু লেংথ ইনটু ব্ৰেথ, কিন্তু আমি কোনোদিন তেওঁলোকৰ হাতত এটা মেজাৰিং টেপ আমি তুলি দিয়া নাই এটা ৰুমৰ এৰিয়া উলিয়াবলৈ। ঠিক তেনেকে আমাৰ কি উদ্দেশ্যতনো আমি ইংৰাজী পঢ়াই আছো বহুত শিক্ষকে নাজানেই। আচলতে 4টা স্কিল যদি ডেভেলপ নহয়, লিচনিং, স্পিকিং, ৰিডিং, ৰাইটিং, তেনেহ'লে ইংৰাজী পঢ়াৰ কোনো গুৰুত্ব শিকিব নোৱাৰে। গতিকে এই কথাবিলাকৰ এটা প্ৰেক্টিকেল ইমপ্লিকেশ্যন এটা এই নতুন এডুকেশ্যন পলিচিত দেখা গৈছে। আৰু তাৰোপৰি ল'ৰা ছোৱালীৰ এনেকুৱা এটা প্ৰভিজনো আছে, যেনেকে ধৰক এণ্ট্ৰি পইণ্ট আৰু এক্সিট পইণ্ট। এতিয়া ধৰক যদি ডিগ্ৰীত ফাৰ্ষ্ট ইয়েৰলৈকে পঢ়ে তেনেহ'লে চাৰ্টিফিকেট কোৰ্চ এখন পাব, চাৰ্টিফিকেট এখন পাব। যদি 2 বছৰ পঢ়ে তেনেহ'লে এখন ডিপ্ল'মা পাব। 3 বছৰ পঢ়িলে বা 4 বছৰ পঢ়িলে তেনেকে ডিগ্ৰী মানে চাৰ্টিফিকেট এখন পাব। তেনেকুৱা ধৰণৰ প্ৰভিজন আছে। তাৰমানে এজন ছাত্ৰ বা ছাত্ৰীয়ে যদি কিবা কাৰণে তেওঁ মানে পঢ়া শুনা ডিছকণ্টিনিউ কৰিব লগা হয়, মানে হি উইল নট গ আউট অফ দ্য ইনষ্টিটিউশ্যন উইদাউট এ চাৰ্টিফিকেট। তেওঁ এখন চাৰ্টিফিকেট পাবই। গতিকে সেই চাৰ্টিফিকেটখনৰ জৰিয়তে তেওঁ সংস্থাপন কৰিব পাৰিব। আৰু নতুন এডুকেশ্যন পলিচিত আৰু এটা কথা আছে যে সংস্থাপনৰ লগত সংস্কাৰ, আচলতে সংস্কাৰটো থাকিব লাগিব ল'ৰা ছোৱালী। আজিকালি আমি দেখিছোঁ যে ল'ৰা ছোৱালী বিভিন্ন ক্ষেত্ৰত বহুত আগবঢ়া, বিশেষকৈ মোবাইল ফোনটোৰ পৰা আদি কৰি পেলাই আমি দেখিছোঁ তেওঁলোকৰ বিভিন্ন টেকনিকেলি তেওঁলোক বহুত চিপিৰিয়ৰ। কিন্তু ক'ৰবাত না ক'ৰবাত আমি এইটোও দেখিছোঁ যে ল'ৰা ছোৱালীৰ মাজত যিটো সংস্কাৰ বুলি যিটো কওঁ, সংস্কাৰটো অহা নাই। আৰু সেইটো নহাৰ কাৰণে আচলতে কি হৈছে, ক'ৰবাত সমাজখনতো এটা বিশৃংখলতা দেখা দিছে। গতিকে শিক্ষাৰ লগত আচলতে শিক্ষা যদিও আপোনাৰ এটা সংস্থাপনৰ বাট মুকলি কৰা এটা ৱে, তথাপিও মই ভাবোঁ যে তাৰ লগে লগে যদি মৰেলি বা স্পিৰিচুৱেলি যদি এটা মানুহ যদি মানে সমৃদ্ধ হৈ নুঠে, তেনেহ'লে সমাজখনৰ কাৰণে এটা বৰ বেয়া পৰিৱেশ এটা সৃষ্টি হয়। গতিকে মই ভাবোঁ যে এই নতুন এডুকেশ্যন পলিচিত থুলমূলকে কৈছোঁ আৰু বহুত ডিটেইলছলৈ যোৱা নাই, নতুন এডুকেশ্যন পলিচি যদি সঁচাকৈ ইমপ্লিমেণ্ট কৰিব পাৰে তেনেহ'লে যথেষ্টখিনি উপকৃত হ'ব বুলি মই ভাবিছোঁ। আৰু বিশেষকৈ মানে তেওঁলোকে প্ৰজেক্ট বেছড বা এক্টিভিটি বেছড মানে কামবিলাকৰ ওপৰত বেছি গুৰুত্ব দিছে, যাতে কোনেও মুখস্থ কৰি যাতে এতিয়ালৈকে সম্পূৰ্ণৰূপে আৰম্ভ হোৱা নাই। কিছু কিছু ঠাইত অলপ অলপকে কৰিবলৈ কৰিছে। তাৰমানে কি হয়, আপোনাৰ এটা পলিচি ইমপ্লিমেণ্ট কৰিবলৈ হ'লে পলিচি কিন্তু থাকিব, কিন্তু পলিচিখন ইমপ্লিমেণ্ট কৰাৰ দায়িত্ব টিচাৰৰ। গতিকে টিচাৰ যেতিয়ালৈকে সম্পূৰ্ণৰূপে তেওঁলোকক ট্ৰেইনড আপ নকৰে তেতিয়ালৈকে কিন্তু পলিচিখন কেতিয়াও প্ৰপাৰলি ইমপ্লিমেণ্ট কৰিব নোৱাৰিব। এতিয়া আজিকালি টেক্সট বুক ওলাইছে ধৰক, একৰ্ডিং টু NEP বুলি লিখা এনেকুৱা টেক্সট বুক ওলাইছে, আমি সেইবিলাককে পঢ়াই আছোঁ। কিন্তু ফুল ফ্লেজড NEPৰ ওপৰত আমাৰ এতিয়ালৈকে কিন্তু ট্ৰেইনিং হোৱা নাই। আমাক জাষ্ট জানিবলৈহে দিছে যে NEP এইটো এনেকুৱা ধৰণৰ
এই মানে যিটো এটা ষ্ট্ৰাকচাৰটোৱে যিটো ধৰক 5+3+3+4 সেইটো আহিব লাহে লাহে ফেজ বাই ফেজ মানে গোটেই হেৰিখিনি কৰিব গতিকে আমি আশা কৰিছো যে নতুন এডুকেশ্যন পলিচিটোৱে মানে ষ্টুডেণ্টৰ কাৰণে যথেষ্ট উপকৃত হ'ব আৰু তেওঁলোকে ইয়াৰ জৰিয়তে আচলতে সংস্থাপনো পাব তেওঁলোকে মই ভাবোঁ আচ্ছা আপুনি এইমাত্ৰ ক'লে মৰাইলি স্পেচুৱেলি বা মানে মেণ্টেলি ল'ৰা ছোৱালীবিলাক মানে সমান সুসংহত হ'ব লাগে গতিকে এইটো ক্ষেত্ৰত কিন্তু মোবাইল ফোনৰে ছাত্ৰ ছাত্ৰীৰ ওপৰত মানে অলপ প্ৰভাৱ পেলোৱা নিচিনা লাগে গতিকে কেনেকে ধৰণে ব্যৱহাৰ কৰিব লাগে বাৰু ছাত্ৰ ছাত্ৰীসকলে এতিয়া পৰিস্থিতিটো এনেকুৱা হৈছে যে মোবাইল ফোনটো নহ'লে আমাৰ একোৱেই নহয় আমি এডাল্টে কওক বা চিলড্ৰেনে কওক সকলোৰে কাৰণে মোবাইল ফোনটো এটা অপৰিহাৰ্য এজ এ ইণ্টিগ্ৰেল পাৰ্ট আৰু আমাৰ এডুকেশ্যন চিষ্টেমটোতো এতিয়া এনেকুৱা এটা প্ৰচেছ হৈ গৈছে যে মোবাইল ফোনটো নহ'লে আমাৰ কাম কাৰণ আমি যদি মাল্টিমিডিয়া এটা এপ্ৰ'চত যাব বিচাৰোঁ তেনেহ'লে অকল ল'ৰা এটা বা ছোৱালী এজনীয়ে অকল ক্লাছৰ লেকচাৰটো শুনিয়েই তেওঁলোকে উপকৃত হ'ব নোৱাৰে কেতিয়াবা সেই টপিকটোৰ ওপৰত এটা ভিডিঅ' চাব লগা হ'ব পাৰে তাৰমানে ধৰক কিছুমান লাৰ্ণাৰ আছে যিবিলাক অডিটৰী লাৰ্ণাৰ তেওঁলোকে শুনিয়ে বস্তুটো বুজি যায় কিছু আছে ভিজুৱেল লাৰ্ণাৰে চাই পেলাই কি ঠিক আছে তো তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ লাৰ্ণাৰ আছে গতিকে সেই প্ৰতিজন লাৰ্ণাৰে কোনটো মিডিয়ামৰ পৰা শিকিব আজি মই ক্লাছত এটা কথা বুজাই দিছোঁ সেই কনচেপ্টটো যদি তেওঁলোকে ইউটিউবতো ক'ৰবাত চাই লয় তেনেহ'লে আৰু এটা বেটাৰ মানে আণ্ডাৰষ্টেণ্ডিং হ'ব গতিকে মোবাইল ফোনটো এটা ইণ্টিগ্ৰেল পাৰ্ট এইটো আমি মানে মানি ল'বই লাগিব স্কুলৰ পৰা কিবা নোট এটা দিলেও মোবাইল ফোনতে দিয়া হয় কিবা ইনফৰমেশ্যন থাকিলে নোট মোবাইল ফোনতে দিয়ে গতিকে সেই মোবাইল ফোনটো ডাঙৰ কথা নহয় মোবাইল ফোনটোৰ ব্যৱহাৰো ডাঙৰ কথা নহয় তাৰ অপব্যৱহাৰটোহে ডাঙৰ কথা এতিয়া আটাইতকৈ ডাঙৰ কথাটো হৈছে কি এতিয়া ৰিচেণ্ট টাইমত আমি এটা বস্তু দেখিছোঁ যে ল'ৰা ছোৱালীবিলাকৰ যিটো এটেনশ্যন স্পেন সেইটো কিন্তু কমি গৈছে কমাৰ কাৰণটো এইটোৱে যে ল'ৰা এটা বা ছোৱালী এজনী ৰিলছবোৰ চাই বা শ্বৰ্টছবোৰ চাই যাৰ ডিউৰেশ্যনটো ধৰক 1 মিনিট বা 1.5 মিনিট তাৰপিছত তেওঁ স্ক্ৰল কৰি পেলাই নেক্সট হেৰিটোলৈ গুচি যায় ফলত কি হয় যে তেওঁলোকৰ যিটো এটেনশ্যন স্পেন আমি ক্লাছৰুমত পাইছোঁ এটেনশ্যন স্পেনটো কিন্তু খুব কমি গৈছে কিন্তু এইটোও নহয় যে তেওঁলোকে এটেনশ্যন দিব নোৱাৰে কাৰণ তেওঁলোকৰ ইণ্টেলেক্টে তেওঁলোকৰ ব্যৱহাৰটো কণ্ট্ৰল কৰা নাই কাৰণ একেটা ষ্টুডেণ্টে আপুনি মন কৰক এক্সামত কিন্তু 3 ঘণ্টা বহি লিখি থাকে ক্লাছৰুমত যিটো ল'ৰা 45 মিনিটৰ কাৰণে ৰেষ্টলেছ হৈ থাকে বা ছোৱালী 45 মিনিটৰ কাৰণে ৰেষ্টলেছ হৈ থাকে সেই ল'ৰাটো বা সেই ছোৱালীজনী কিন্তু 3 ঘণ্টা ধৰি পেলাই পৰীক্ষা দি থাকে তাৰ অৰ্থটো এইটো যে তেওঁলোকৰ সেইটো কৰিব পাৰে কিন্তু এফেক্ট কৰিছে কোনে মোবাইল ফোনত এই শ্বৰ্টছ বা ৰিলছবোৰ যে চাই থাকে তেওঁলোকে এইবিলাকৰ জৰিয়তে এটা প্ৰব্লেমটো কি হৈছে তেওঁলোকৰ এটেনশ্যন স্পেনটো কমি গৈছে ছেকেণ্ডলি আপুনি এটা বস্তু মন কৰিব তেওঁলোকৰ খুব ৰিচেণ্টলি ল'ৰা ছোৱালীবিলাকৰ মই দেখিছোঁ তেওঁলোকৰ টেক্সট নেক হৈছে আচলতে অৰ্থাৎ এই ডিঙিত খুব অত্যাধিক বিষ এটা নাৰ্ভৰ প্ৰব্লেম এটা হৈ আছে ল'ৰা ছোৱালীবিলাকৰ সেইটো টেক্সট নেক বুলি কয় মানে আমি কনষ্টেণ্টলি মোবাইল ফোনটো যেনেকৈ চাই থকাৰ কাৰণে আচলতে ইয়াত এটা টেক্সট নেকৰ প্ৰব্লেম এটা আছে নট স্পণ্ডেলাইটিছ কিন্তু টেক্সট নেক বুলি কয় তাৰোপৰি ল'ৰা ছোৱালীৰ পেৰিফেৰিয়েল ভিজনটো নাইকিয়া হৈ গৈছে অৰ্থাৎ তেওঁলোকে ছাইডত এতিয়া মই আপোনাক দেখি আছোঁ যদি ছাইডত কি আছে আমি দেখিছোঁ ছাইডত কি আছে এখন পৰ্দাখন আছে বা এইফালে কিবা আছে আমি দেখিছোঁ কিন্তু ল'ৰা ছোৱালী এই এনেকৈ মোবাইল ফোনটো কনষ্টেণ্টলি চাই থাকোঁতে এই পেৰিফেৰিয়েল ভিজনটো তেওঁলোকৰ বহুত এফেক্ট কৰিছে তেওঁলোকে ছাইডত যদি কিবা এটা হৈও থাকে তেওঁলোকে মন নকৰে তাৰমানে ইনভলভ হৈ থাকে এই পেৰিফেৰিয়েল ভিজনটো এফেক্ট হৈ গৈ আছে আৰু তেওঁলোকে এনেকে কনষ্টেণ্ট থাওঁতে চিন্তা এটা বেলেগ ধৰণৰ চিন্তা সেইখিনি কৰিবলৈ সুযোগেই নাপায় নহয় আৰু এটা ডাঙৰ কথাটো কি হৈছে আপোনাৰ চাব এই তেওঁলোকৰ ছ'চিয়েল স্কিলছবোৰ নাইকিয়া হৈ গৈছে ল'ৰা ছোৱালী ঘৰলৈ আলহী আহিলে কথা পাতিব নজনাব ঠিক তেনেকে ধৰক ক'ৰবালৈ আপুনি লৈ গৈছে ল'ৰাটো বা ছোৱালীজনী তেতিয়াও মোবাইলটো লৈ ব্যস্ত থাকে সকলোৱে একেলগে ৰেষ্টুৰেণ্টত বহি আছে সকলোৰে হাতে মোবাইল হ'ব তাৰমানে উই আৰ ফিজিকেলি ইউনাইটেড ডিজিটেলি ডিভাইডেড এনেকুৱা নিচিনা এটা হৈ গৈছে গোটেই সমাজখনতে পৰিছে কিন্তু ঘূৰি এটা কথা ঠিক যে এই বস্তুবিলাকৰ পৰা অলপ যদি আঁতৰিব নোৱাৰে ছাত্ৰ সমাজ কিন্তু অধিক অৱনতি হোৱাৰ এটা চান্স এটা আছে বুলি মই ভাবোঁ তাৰ কাৰণটো এইটোৱে যে শ্বৰ্টছ যিবোৰ চাই বা ৰিলছ যিবোৰ চাই তাৰ ভিতৰত 5টা ভাল ৰিলৰ ভিতৰত এটা বেয়া ৰিল যাব সেইটো ল'ৰাটো বা ছোৱালীজনীৰ মনত কেনেকুৱা ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়া কৰে আমি গম নাপাওঁ আৰু সাধাৰণতে ল'ৰা ছোৱালীয়ে সেইটো অকলে চাই
মাক বাপেকটো কনষ্টেণ্ট থাকিব নোৱাৰে আৰু এনেকুৱা বহুত মাক বাপেক আছে যে কামটো কৰিবলৈ তেওঁ ল'ৰাটো বা ছোৱালীজনীক মোবাইলটো দি দিছে সৰুতেই দি দিছে যাতে তেওঁ যাতে কামটো ভালকে কৰিব পাৰে ইন দ্য প্ৰচেছ তেওঁ ল'ৰাটো বা ছোৱালীজনী এডিক্টেড হৈ গৈছে এই বস্তুবিলাক এতিয়া ছ'চিয়েল স্কিলছবোৰ নাইকিয়া হ'ল আলহী আহিলে কথাটো পাতিব নালাগে যেনেকে কথা পাতিব লাগে কিবা এটা কৰিব দিলেও কৰিব নোৱাৰে তো ফলত কি হৈছে তেওঁলোকৰ কিন্তু মানে অভাৰঅল হেৰিটো বিৰাট ইম্পেক্ট কৰিছে আৰু হেল্থটো কৰিছে সৃজনী শক্তিও নোহোৱা হ'ল নাই নাইকিয়া হৈ গৈছে আগতে যেনেকে মানে চব কৰিব পাৰিব সেইবিলাক আজিকালি অলপ কমি গৈছে আজিকালি এটা বস্তু চাব যেতিয়ালৈকে ল'ৰা ছোৱালীক এক্টিভিটিজত ইনভলভ কৰিব নোৱাৰে তেওঁলোকৰ কেতিয়াও উন্নতি নহয় এতিয়া মোবাইল ফোনটোৰ পৰা এটাই সমস্যা হৈছে তাত বহুত পজিটিভ কথাও আছে পজিটিভ মেটেৰিয়েল তেওঁলোকে পায় কিন্তু সিহঁতৰ এটা বস্তু নাই সেইটো হৈছে কি যে কোনটো ভাল কোনটো বেয়া বিচাৰ কৰিব পৰা বিবেচনা নাথাকে আজিকালি সেইকাৰণে চব একচেপ্ট কৰে সকলোবোৰ একচেপ্ট কৰি লৈছে সকলোবোৰে সমাজত মানুহবিলাকো একচেপ্ট কৰি লৈছে যিবোৰ বস্তু আগতে আমাৰ কাৰণে ধৰক বহুত ডাঙৰ কথা সেইবোৰ এতিয়া ল'ৰা ছোৱালীৰ কাৰণে সহজ কথা হৈ গৈছে আৰু এটা বস্তু কি হৈছে যে আমাৰ সমাজখন কেনেকুৱা আছিলে আমাৰ কোনখিনি প্ৰিন্সিপলছ আছিলে আমাৰ আইডিঅলজি কি আছিলে এই বস্তুবিলাক এতিয়া একেবাৰে ধূলিসাৎ হৈ গৈছে আগতে আমি যিবোৰ হল কৰিছিলো কৰিব নালাগে বুলি ভাবিছো সেইবোৰতো আজিকালি একদম অপেনলি আৰু একদম সহজ চবেই একচেপ্টটো কৰিলে আজিকালি হয় ন এইটো মানে হৈছে ছচিয়েল মিডিয়াতে উপায় নাই কিন্তু সেয়া হৈ গৈছে ছচিয়েল মিডিয়াটো ধৰক আমি যদি পজিটিভলি আমি ইউজ কৰো তেতিয়া বহুতখিনি এতিয়া দেখিব বহুত এনেকুৱা আছে কিছুমান এতিয়া পডকাষ্টৰ আমি যিটো হেৰিটো কৰিছো ইয়াৰ জৰিয়তে সমাজলৈ এটা বাৰ্তা যাব আৰু যথেষ্টখিনি সমাজৰ বিভিন্ন কথা মানুহৰ উপকৃত হ'ব এই কথাখিনি আচলতে সমাজেও ল'ব লাগিব সমাজেও জানিব লাগিব যে কোনটো ভাল কোনটো বেয়া আজি ধৰক এটা ৰিল বা হেৰি যিটো কোনো কোৱালিটি নাই নথকা হেৰিৰ আপোনাৰ ভিউৱাৰশ্বিপ আপুনি বহুত পাব ভাল কথাৰ ভিউৱাৰশ্বিপ আপুনি একেবাৰে নাপাব এইটো একেবাৰে সকলোৱে জানে সেইটো মানুহৰ ৰুচিবিলাকো সলনি হৈছে যিটো বস্তু ভাল যিটো বস্তুৱে আচলতে তেওঁলোকৰ মনৰ খোৰাকি দিয়ে বা হেৰি দিয়ে সেই বস্তুটো তেওঁলোকে নকৰে ৰুচিবোৰ সকলো সলনি বহুত সলনি হৈ গ'ল সমাজখনেই সলনি হৈ গ'ল হয় সমাজখন সাংঘাতিকভাৱে সলনি হৈছে আৰু এনেকুৱাকে সলনি হৈছে আচলতে আমি একজেক্টলি কোনটো ভাল কোনটো বেয়া আমি নজনা হৈ গৈছো সেইটো কাৰণে মই ল'ৰা ছোৱালীক কওঁ অনলাইন থকাতকে অনলাইফ থাকিবা বেছি আপডেট দি থকাতকে আপগ্ৰেড কৰা নিজক তেতিয়া তোমালোকৰ লাইফটো হেৰি হ'ব মানে কাৰণ লাইফটো যিহেতু মই আহিছো এই পৃথিৱীলৈ যেতিয়া মই ঘৰলৈ যিহেতু আহিলো মোৰ তাৰ এটা উদ্দেশ্য থাকে মোৰ উদ্দেশ্যটো অকল এই এনেকুৱা মানে আনফ্ৰুটফুল এক্টিভিটিজত সোমাই পৰাটো মোৰ উদ্দেশ্য নহয় তাক ফ্ৰুটফুল কৰিব লাগিব ল'ৰা ছোৱালীক যিমান পাৰো কওঁ আৰু বিশেষকে আমাৰ এইবাৰে এটা কাম কৰিছো মই তেনেকুৱা ছেশ্যন এটা অৰ্গেনাইজ কৰিছো ল'ৰা ছোৱালীৰ ক্ষেত্ৰত প্ৰতিটো ক্লাছৰ ল'ৰা ছোৱালীক এছেম্বলি হললৈ মাতি পেলাই তেওঁলোকক এই কথাবোৰ কওঁ যে কেনেকে কৰিব লাগিব কি কৰিব লাগে কেনেকে আগবাঢ়িব লাগিব মোবাইল খেলৰ ক্ষেত্ৰত কি কৰিব লাগিব তো তেওঁলোকক মই এটা উপায় এটা দিছিলো যে মোবাইল ফাষ্টিং কৰিব লাগে মোবাইল ফাষ্টিং মানে মোবাইলৰ উপবাস যে মই মোবাইলটো মই থৈ দিলো মই এঘণ্টা ধৰি মোবাইল নাচাওঁ তো এঘণ্টা ধৰি যেতিয়া মই মোবাইলটো নাচাম লাহে লাহে সেই ডিউৰেশ্যনটো মই বঢ়াব লাগিব লাহে লাহে বোলে 2 ঘণ্টা নাচাওঁ 3 ঘণ্টা নাচাওঁ সেইটো এটা কনচিয়াছ এফৰ্ট এটা লাগিব কিন্তু সেই কনচিয়াছ এফৰ্টটো নাইকিয়া হৈ গৈছে আৰু ৰিচেণ্টলি এইটো এডিকশ্যনটো কেলে বেছি হ'ল আমাৰ কৰোণাৰ সময়ত যে মোবাইল ফোনটো দি দিয়া হ'ল তেওঁলোকে অনলাইন সেইটো সময়ৰ পৰাই বেছি আৰম্ভ হ'ল এইটো সময়তে কাৰণ যেতিয়া অনলাইন ক্লাছ এটা কৰি থাকিব তেতিয়া অহা মেছেজ বা নটিফিকেশ্যনছবোৰ ওপৰত ব্লিংক কৰি থাকে গতিকে সেইটো চাবলৈও মন যায় ত' মানুহে সেইটো কাৰণে মই ভাবো ল'ৰা ছোৱালী মাক বাপেকৰ এই ক্ষেত্ৰত দায়িত্ব আছে তেওঁলোকৰ একশ্যনটো এক্সাম্পলাৰী হ'ব লাগিব মই ল'ৰাটোৰ পৰা ছোৱালীজনীক কৈছো মোবাইলটো নাচাবা কিন্তু মই যদি নিজেই চাই থাকো তেতিয়া ঘৰখনত সেই পৰিৱেশটো নাথাকে আচলতে কভিডে মানে অনলাইন কনচেপ্টটো কিবা মানে একদম কভিড বেলেগৰ হক নহ'ব এইটো এডিকশ্যন ভাল বেয়া কিন্তু আপুনি যে কয় হেৰি এছেম্বলি টাইমত সেইটো আপুনি কিন্তু কৈ থাকিব কাৰণ ল'ৰা ছোৱালী ধৰক আপুনি 10টা ল'ৰা ছোৱালীৰ লগত গ'লে মানে 2টাইতো ল'ব আৰু কথাবোৰ আপুনি যদি কণ্টিনিউ এপদিন কথা ক'লে তাৰ ভিতৰত ধৰক ল'ৰা ছোৱালীয়ে শুনিব নুশুনা নহয়
আৰু এটা বস্তু কি তেওঁলোকৰ এইটো এনেকুৱা এটা এজ যিটো এজত আচলতে দে আৰ ৰেডি টু এবজৰ্ব এণ্ড চেঞ্জ কটা মানুহ লাগে গাইডেঞ্চ দিয়া মানুহ লাগে যেতিয়া তেওঁলোকে ল'ব চবেই নল'ব পাৰে আপোনাৰ ধৰক 50জনৰ ভিতৰত ধৰক 20জনে ল'লে তেতিয়াওতো মোৰ আলোচনীখিনি কৈ থাকিব লাগে না মই সেইদিনাখন মই প্ৰিন্সিপালকো কৈছো যে এটা কথা চাওক যে ল'ৰা এটা বা ছোৱালীজনীয়ে কিবা এটা ভুল কৰে তাক পানিচমেণ্ট দিয়াটো একেবাৰে সহজ সেইটো কাম পুলিচেও কৰে তো মই শিক্ষক হিচাপে মোৰ দায়িত্ব কি মোৰ শিক্ষক হিচাপে দায়িত্বটো এইটোৱে যে মই এটলিষ্ট তেওঁলোকক কওঁ যে এইটো ভাল সেইটো কৰা মইতো এতিয়াও মাক হিচাপে বেয়া পালেও ল'ৰা-ছোৱালীয়ে মই কৈ থাকো কিছুমান কথা খং উঠিলেও মই যিখিনি কথা ক'ব লাগে মই কওঁ যে তোমালোকে এইটো কৰিব নালাগে আচলতে এইটো যেনেকুৱা বুজাই মেলি থাকো মই বুজি পাওঁ বুলি ক'লেও মই কওঁ মানে মই ভাবো কি আচলতে ক'লে অকমানটো ক্লিয়াৰ কৰিব হয় নহয় তাৰমানে এটা বস্তু কি হৈছে আমাৰ গাইডেন্স বা এডভাইচবোৰ ওৱান টাইম পাছৱৰ্ড নহয় যে মই এবাৰ দি দিলো কৈ গ'ল সেইটোক ৰিপিটেডলি কৈ থাকিব লাগিব এফাৰ্মেশ্যনটো থাকিব এফাৰ্ম কৰি থাকিলে তেতিয়া চেষ্টা কৰি আছো যাক যেতিয়াই পাওঁ যেনেকে পাওঁ ল'ৰা ছোৱালীবিলাকক সেইটো ইনফৰ্ম কৰো চাওঁচোন কি হ'ল আৰু এতিয়া আপোনাৰটোতো মই প্ৰথমতে চিনাকি দিওঁতেই ক'লো যে আপুনি এজন সুদক্ষ অভিনেতা বুলি এতিয়া আমি অভিনয়ৰ বিষয়ে একো কথা পতাই নাই এতিয়া আমি অলপ নাটকৰ মাজলৈ আহো আপুনি খুব নাটকটো কৰে ৰেডিঅ'ৰ নাটকো মই মোৰ যথেষ্ট বাৰ আপুনি কৰিছে মই লগ কৰিব পাৰিছো আপোনাৰ তাৰপিছতে আপুনি কেইখনমান ছবিটো কৰিছে তাৰপিছতে আপুনি মানে নাটক মঞ্চ অভিনেতা বোলছবি অভিনেতা ৰেডিঅ'ৰো অভিনেতা গতিকে যথেষ্টখিনি আপুনি নাটক কৰিছে নতুন মঞ্চত আপোনাক দেখিছো খুব মানে দক্ষতাৰে আপুনি কৰে বলিষ্ঠ মানে আপোনাৰ অভিনয় ভাল লাগে গতিকে আপুনি কেতিয়াৰ পৰা জড়িত হৈ আছে নাটকত আচলতে নাটকত মই সৰুৰ পৰাই জড়িত মই যেতিয়া স্কুলত পঢ়ি আছো গোলাঘাট কুশল কোঁৱৰ বাল্য ভৱনত তেতিয়াই মই ক্লাছ 8 বা 9ত থাকোঁতে স্কুলত নাটক পঢ়িছিলোঁ কিন্তু ফৰ্মেলি যদি মই চাবলৈ যাওঁ তেনেহ'লে মই ডিব্ৰুগড়ত যেতিয়া মোৰ দেউতা ট্ৰান্সফাৰ হৈছিলে তেতিয়া ডিব্ৰুগড়ত মই আখৰা গুৰুৰ লগত জড়িত হৈছিলোঁ আখৰা গুৰুৰ অসীম কুমাৰ শৰ্মা ছাৰৰ লগত মই এখন নাটকত অভিনয় কৰিছোঁ তেখেতৰ ডাইৰেকশ্যনত সেয়াই মোৰ ফৰ্মেল আৰম্ভণি তেখেতৰ পৰা মই যথেষ্টখিনি কথা শিকিছিলোঁ তাৰপিছত যোৰহাটলৈ অহাৰ পিছত 1995ত সৰুজ শৰ্মা প্ৰডাকশ্যনৰ বেনাৰত এটা ৱৰ্কশ্বপ কৰিছিলোঁ মানৱেন্দ্ৰ শৰ্মা তেখেতে মোৰ নাটকৰ বহুতখিনি মোক আগবঢ়াই নিছিলে আচলতে তেখেতৰ ডাইৰেকশ্যনত মই বহুতখিনি নাটক কৰিছিলোঁ আৰু বহুতখিনি কথা শিকিছিলোঁ তেওঁৰ আণ্ডাৰতে মই বহুত দিন নাটক কৰিলোঁ তাৰপিছত যোৰহাট থিয়েটাৰৰ লগত জড়িত হ'লোঁ যোৰহাট থিয়েটাৰ সময় ক্লাব নেপথ্য দৰাজান নাট্য সন্মিলনী আৰু ৰিচেণ্টলি দুটা অনুষ্ঠান যেনেকৈ শিল্প ৰাগিনী ক্ৰিয়েশ্যন এইকেইটা অনুষ্ঠানৰ লগতো মই ওতঃপ্ৰোতভাৱে জড়িত আৰু বছৰেকত নাই কমেও 6-7খনকৈ নাটকটো কৰা হয়েই আৰু তাৰোপৰি ধৰক ৰেডিঅ' নাটক তাৰোপৰি আপোনাৰ চিনেমা 3খন চিনেমা কৰিলোঁ ৱাইড এংগলত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত মই অভিনয় কৰিছিলোঁ মানে যিজন এডিটৰ নিউজ পেপাৰৰ যিজন এডিটৰ এটা মেজৰ কেৰেক্টাৰে কৰিছিলোঁ মোৰ অপজিটত আছিলে তপন দাস চলমচাংগিলৰ অভিনেতা তেওঁৰ লগত খুব ভালকে আমি চিনেমাখন কৰিছিলোঁ আৰু চিনেমাখন যথেষ্ট ৰাইজে আঁকোৱালিও লৈছিলে ভালো পাইছিলে তাৰপিছত ৰাজনীতি বুলি এখন চিনেমা অভিনয় কৰিছিলোঁ ওলালে ফাৰ্ষ্ট যিটো ৰাজনীতি পাৰ্ট 1 যিখন সেইখন ওলাইলে সেইখনত মই এটা সৰু চৰিত্ৰ এটাত অভিনয় কৰিছিলোঁ আৰু তাৰপিছত এখন গুড বাই গুৰুজী বুলি এখন চিনেমা NFDCৰ ফাইনেন্সিঙত তাত এটা সৰু চৰিত্ৰ এটাত অভিনয় কৰিছোঁ এখন অসমীয়া চিনেমা এখন অসমীয়া চিনেমা শিক্ষকতাৰ ওপৰতে মই তাত খালি এজন অফিচাৰৰ ৰোল এটা কৰিছিলোঁ সেইখন ৰিলিজ হৈছে অলৰেডি এই 3খন ছবিত অলৰেডি অভিনয় কৰিছোঁ আৰু ভৱিষ্যতলৈ যদি সুবিধা পাওঁ গোটেইবোৰ মিলিবও লাগিব কাৰণ মই চাকৰিয়াল গতিকে গোটেইখিনি কথা মিলিলেহে অভিনয় কৰিব পৰা যায় আচলতে আপোনাৰ পৰিয়ালৰ মানুহখিনিও কৰে চাগে আপুনি যে বছৰি বিচৰি এখন যে ফেমিলি ফালৰ দিয়ে নাটক থিয়েটাৰ হলত চাইছোঁ মানে পৰিয়ালতো কোনোবা আছে নেকি পৰিয়ালত আচলতে মোৰ মা এই ক্ষেত্ৰত যথেষ্ট উৎসাহ দিছিল মোক অভিনয়ৰ ক্ষেত্ৰত মোৰ দেউতাও আগতে
তেওঁ কলেজত থাকোঁতে অভিনয় কৰিছিল, পিছলৈ কণ্টিনিউ কৰা নাছিলে চাকৰি মানে বা বেলেগ ব্যস্ততাৰ কাৰণে। কিন্তু মই যেতিয়াৰ পৰাই নাটকৰ লগত জড়িত হৈছোঁ, মই নিৰন্তৰ নাটক কৰি আছোঁ। আজিৰ পৰা 30 বছৰৰ ওপৰ হৈ গ'ল নাটকৰ লগত পুৰা জড়িত। আৰু মা যেতিয়া ঢুকালে, মা ঢুকোৱাৰ পিছত মই এটা এনেকুৱা কথা এটা ভাবিলোঁ যে মাক শ্ৰদ্ধাঞ্জলি জনাবলৈ মই কিবা সকাম বা এনেকুৱা ধৰণৰ ৰিলিজিয়াছ কামটোতো এইটো থাকে, সেইটো বেলেগ কথা। কিন্তু তাৰোপৰি কেনেকৈ মই সাংস্কৃতিকভাৱে তেখেতক কেনেকৈ শ্ৰদ্ধাঞ্জলি দিব পাৰোঁ, এই কথাটো মোৰ মনলৈ আহিলে। তেতিয়া মই যোৰহাট থিয়েটাৰৰ লগত কথা পাতিলোঁ। যোৰহাট থিয়েটাৰে ক'লে যে যদি তুমি ইচ্ছা কৰা তেনেহ'লে তুমি আমাৰ প্লেটফৰ্মৰ পৰাই নাটকখন স্পনচৰ কৰিব পাৰা। যোৱা 9 বছৰে মই প্ৰতি বছৰে এখন নাটক স্পনচৰ কৰি আহিছোঁ মাৰ নামত। যোৱা বছৰ 2 বছৰ আগতে যেতিয়া দেউতা ঢুকালে, দেউতাৰ নামটো সংলগ্ন হ'ল তাত। গতিকে এতিয়া সেই অনুষ্ঠানটোৰ নাম চমচুন আখতাৰ আজাখান আৰু বলৱাৰ হুছেইন পুৰণি নাট্য সংখ্যা বুলি প্ৰতিষ্ঠা লাভ কৰিছে। অলৰেডি 9 বছৰ হৈ গ'ল। এই বছৰো আমি আৰক্ষী চকী নামৰ এখন নাটক আমি মঞ্চস্থ কৰিম দেৱব্ৰত বৰঠাকুৰ আৰু ৰাজেন হাজৰিকাৰ পৰিচালনাত। এইখন আৰক্ষী চকী এখন অহা 24-25 মে'ত মানে এই মাহতে ষ্টেজ হ'ব। তাৰ ৰিহাৰ্চলো চলি আছে। তেনেকে চাওঁচোন কিমান দিনলৈকে সক্ৰিয় কৰিবলৈকে আৰু স্পনচৰ কৰি যাম। ফেচবুকত এডভাৰটাইজ এটা দেখিয়ে আছো অথেলো কৰিম এই বছৰৰ লাষ্টৰ ফালে বা অহা বছৰৰ ফাৰ্ষ্টত কৰিম। সময় আছে, কিন্তু মানে কথাটো এইকাৰণে ৰাইজক জনাই থৈছো কাৰণ উৎকণ্ঠাটো তেতিয়া থাকে নাটক এখনক লৈ। আমি ৰিচেণ্টলি যি কথা নহল কোৱা মঞ্চস্থ কৰিলো কলাভূমিৰ বেনাৰত, আৰু তাৰ আগতে এখন নাটক মঞ্চস্থ কৰিছিলো আমি দেৱব্ৰতৰ আত্মকথা। বহুত ভাল, মই মানিক শইকীয়াৰ পডকাষ্ট কৰিছিলো, তাত তেওঁ উল্লেখ কৰিছে। হয় তুমি চাইছানে? মানিক শইকীয়া ছাৰৰ পডকাষ্টটো চাইছো মই। তাতে মানে আপোনাৰ সেইখনত দুষ্ম চৰিত্ৰটো কৰিছিলো, আৰু এই যি কথা নহল কোৱাটো মেইন চৰিত্ৰটো। তাৰপিছত তাৰ আগতে পুলিচৰ চৰিত্ৰ এটা কৰিছিলো, যি এই তেনেকে জড়িত হৈ আছো আৰু ইমান দিনে, আৰু ৰাইজৰ যথেষ্ট মৰম আৰু উৎসাহ পাইছো। সেইকাৰণে ভাবিছো কণ্টিনিউ কৰো যিমান দিনলৈকে কৰো। কষ্ট হয় যথেষ্ট, ইমানখিনি চাকৰি কৰি আকৌ মানে নাটক কৰাটো ইমান সহজ কথা নহয় আছিল। অথেলোখন আচলতে আমি মৃণাল কুমাৰ বৰাৰ ডাইৰেকশ্যনত কৰিম। কিতাপখন মই আগতে এখন অসমীয়া ট্ৰান্সলেট কৰা এখন পঢ়িছো। এইখন বেলেগ অলপ, এখন এডিট কৰি পেলাই কৰা হৈছে। মই হেৰিজনৰ নামটো পাহৰিছো, তেখেতৰ মুঠতে এডিট কৰিছে। এডিট কৰি অলপ বেলেগ এটা ষ্টাইলত কৰিব লাগিব। এখন কষ্ট কৰিব লাগিব, এখন যথেষ্ট কষ্ট। আৰু বিশেষকে ৰোলটো ইমান কমপ্লেক্স, তাৰ মনস্তাত্ত্বিক দিশটো অলপ বেলেগ ধৰণৰ হয়। তাৰ মানে কেৰেক্টাৰ বিলাক কৰিবলৈ যাওঁতে সেই মনস্তাত্ত্বিক দিশটো বিশ্লেষণ কৰাটো বৰ জৰুৰী আছে, আৰু যদি সেইটো কৰিব পাৰে তেতিয়া চৰিত্ৰটো আৰু ফুটি। আপোনালোকেতো নাটক মানে যেতিয়া কৰে এক্টিং খিনি কৰাৰ কাৰণে বহুত ফাইনেন্সিয়েলো প্ৰয়োজন হয়, কিন্তু আপুনি এইটো বিনামূলীয়াকৈ নাটক খিনি কৰি আহিছে। আপুনি নিজৰ পকেটৰ পৰাই খৰচ কৰে? মোৰ মা দেউতাৰ ওপৰত যিখন নাটক সেইখনৰ সম্পূৰ্ণ খৰচ মই মোৰ ফালৰ পৰাই দিওঁ। আৰু আজিকালি যোৰহাট থিয়েটাৰত এটা চিষ্টেম কৰিছে, হৈছে কি যিসকলে নাটক চাবলৈ আহিব ন্যূনতম এটা এমাউণ্ট এটা দি পেলাই যাতে নাটকখন চায়। সেইটো গমেই নাপাওঁ। সেইটো মানে নহয়, কিছুমান 2-1 পাছো দিয়া হয়। ধৰক পাছ মানে এনেকুৱা হয় যে কোনোবা এজনে যদি স্পনচৰ কৰিছে, তেওঁলোকৰ পৰিয়ালটোৰ কাৰণে ধৰক 10খনমান পাছ দিয়া হয়। যোৰহাট থিয়েটাৰ এইটো চিষ্টেমটো কৰিছে, বাকী গ্ৰুপ বিলাকে এতিয়ালৈকে কৰা নাই। কিন্তু মই ভাবো কৰাটো ভাল। মিনিমাম 50 rupees বা 100 rupeesত যদি এটা টিকেট লৈ তেওঁলোকে চাব যায়, তেতিয়া অনুষ্ঠানটোৰ কাৰণেও আৰ্থিকভাৱে অলপ সহায় এটা হয়, আৰু আৰ্টিষ্টসকলৰ নিজৰ এটা দায়বদ্ধতা থাকে যে মানুহে পইচা দি চাবলৈ আহিছে, গতিকে তেওঁলোকৰ সময়ৰ পইচাৰ মূল্য আছে। এতিয়া আজিকালি বিনামূলীয়াটো অলপ লাহে লাহে উঠিছে। সকলো অনুষ্ঠানে সাহস কৰিব পৰা নাই, কাৰণ কেলে কিছুমান অনুষ্ঠান অতি চালুকীয় অনুষ্ঠান,
তেওঁলোকে যদি টিকেটৰ কথাটো কৈ দিয়ে তেতিয়া কিজানি মানুহ নাহিব, তেওঁলোকৰ সেইটো এটা শংকা এটা থাকে। কিন্তু যোৰহাট থিয়েটাৰ এটা প্ৰতিষ্ঠিত অনুষ্ঠান, গতিকে যোৰহাট থিয়েটাৰে যদি কয় যে, আৰু যথেষ্ট কাউণ্টাৰ চেল হয়ও, কিন্তু আমি দেখিছো যে বহুত মানুহে কিন্তু টিকেট কাটি চাবলৈ আহে। বিশেষকৈ আমাৰ নাট সমাৰোহৰ যি হেৰি আছে, নাট সমাৰোহত আমাৰ প্ৰতিজন দৰ্শকে কিন্তু টিকেট কাটি চায় আৰু আমাৰ হাউচফুল থাকে। নাট সমাৰোহ আমাৰ জানুৱাৰীত হয়, 3খন-4খন নাটক হয়। এখনতো আমাৰ যোৰহাট থিয়েটাৰৰ নিজা প্ৰডাকশ্যন থাকে, আৰু বাকী 3খন নাটক ধৰক বাহিৰৰ পৰা মাতে, বাহিৰৰ নাটকো আমাৰ দৰ্শকক দেখুওৱা পায় আৰু যথেষ্ট সমাদৰ লাভ কৰিছে দৰ্শকৰ মাজত। মানে নাটক আচলতে মই ভাবো প্ৰতিজন মানুহে নাটক চাব লাগে, মোৰ মতে নাটক চাব লাগে, ভাল চিনেমা চাব লাগে। মানে লাগিলে ভ্ৰাম্যমানেই হওক বা এমেচাৰেই হওক, নাটক চোৱাটো মই বিচাৰো। আপুনি এতিয়া ভ্ৰাম্যমান এমেচাৰৰ কথা যে ক'লে, এতিয়া ভ্ৰাম্যমান বহুত টকা দি মানুহে চায়, গাঁৱৰ শুনে, হয় ন? এই এমেচাৰ থিয়েটাৰ বিলাকতো মানুহে ইমান হয় ভৰ্তি হয়, আৰু তেওঁলোকৰ কাৰণে সেইটো কাৰণে মানে অকমান বুজি পাব লাগিব নিশ্চয়, নহয়? আপুনি কি কয় সেই ক্ষেত্ৰত? প্ৰথম কথা হৈছে, ভ্ৰাম্যমান আৰু এমেচাৰ থিয়েটাৰৰ দুইটা শৈলী সম্পূৰ্ণ বেলেগ। ভ্ৰাম্যমান থিয়েটাৰ বুলি ক'বলৈ গ'লে তেওঁলোকে কোনো এডোখৰ ঠাইত 3 দিন নাট প্ৰদৰ্শন কৰে, তাৰপিছত নেক্সট ঠাইডোখৰলৈ যায়, তেওঁলোকে গোটেই অসমখন তেনেকৈ ঘূমি ফুৰিল। আৰু তেওঁলোকৰ যিটো ক্ৰাউড, তেওঁলোকৰ যিটো অডিয়েঞ্চ, সেইটো অলপ হেটেৰজেনাছ অডিয়েঞ্চ। তেওঁলোকে বিভিন্ন ধৰণৰ মানুহে নাটক চাবলৈ আহে, গতিকে তাত খুব তত্ত্ব থকা বা অলপ ডেপথ থকা নাটক এখন কৰিলে হয়তো দৰ্শকে তেনেকে আঁকোৱালি নল'বও পাৰে। কাৰণ নাটকৰ ক্ষেত্ৰত অসমত এটা সুস্থ নাট্য আন্দোলন নোহোৱাৰ অন্যতম কাৰণ হৈছে যে দুটা পেৰেলেল নাট্যধাৰা আছে, এটা হৈছে ভ্ৰাম্যমান আৰু এটা হৈছে এমেচাৰ। এতিয়া প্ৰব্লেমটো কি হৈছে যে এমেচাৰৰ দৰ্শকে কেতিয়াবা ভ্ৰাম্যমান চাই ভাল নাপায়, আৰু ভ্ৰাম্যমানৰ দৰ্শকে কেতিয়াবা এমেচাৰ নাটক চাই ভাল নাপায়, কাৰণ দুইটা শৈলী সম্পূৰ্ণ বেলেগ। গতিকে দুইটা পৃথকভাৱে ৰাখিলেই ভাল, মই ভাবো। আৰু ভ্ৰাম্যমানে নিজৰ কাম কৰি গৈছে, তেওঁলোকে প্ৰতি বছৰে 3খনকৈ নাটক লৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যাত্ৰা কৰে। এটা ভ্ৰাম্যমানৰ নাট্য দলৰ লগত প্ৰায় 120টা বা 130টা পৰিয়াল জড়িত হৈছিলে, তেওঁলোকে আৰ্থিকভাৱে তেওঁলোকৰ এটা সকাহ এটা হয়। গতিকে তেওঁলোকে এনেকুৱা নাটকেই চিলেক্ট কৰিব লাগিব যিটো দৰ্শকৰ মাজত পপুলাৰ হ'ব, আমোদ দিব পাৰিব। তেওঁলোকে খুব চিন্তাধাৰা থকা নাটক এখন নকৰিবও পাৰে, তেনেকুৱা ধৰণৰ খুব ফিলচফিকেল বা তেনেকুৱা ধৰণৰ অলপ ডেপথ থকা হেৰি এখন নকৰিবও পাৰে। গতিকে তেনেস্থলত তেওঁলোকে কি কৰিলে, তেওঁলোকে অলপ মানে এণ্টাৰটেইনমেণ্টটোৰ ওপৰত বেছি গুৰুত্ব দিয়ে। কিন্তু আমাৰ যদি এমেচাৰ থিয়েটাৰৰ কথাটো আহি পৰে, আমাৰ ছাবজেক্ট মেটাৰটো, নাটকখন, তাৰ ডেপথটো, কাৰণ ইয়াৰ যিখিনি অডিয়েঞ্চ সেইখিনি চিলেক্ট অডিয়েঞ্চ, আৰু প্ৰায় একেখিনি মানুহে আহে চাবলৈ, যাৰ নাটকৰ প্ৰতি আগ্ৰহ আছে। কিন্তু আমি নতুন দৰ্শকো সৃষ্টি কৰিছোঁ, এনেকুৱা নহয় যে একেখিনি মানুহে আহি চাগে। আমি নতুন দৰ্শকো আমি মানে মাতো চাবলৈ, তেওঁলোক আহে আৰু চাই ভাল পায়। আৰু কেতিয়াবা এনেকুৱাও দেখোঁ যে প্ৰথম নাটক চাবলৈ আহিছে আৰু চাই পেলাই তাৰপিছত লগে লগে ফোন কৰি কয় যে এইবাৰ পৰা হ'লে কিন্তু মোক টিকেট দিবাই দেই। তাৰমানে তেওঁলোকৰ ইণ্টাৰেষ্টটো আহে। চ' এই দুইটা শৈলী সম্পূৰ্ণ বেলেগ, দুইটা সম্পূৰ্ণৰূপে পৃথক। আৰু ইয়াত ছেটিছফেকশ্যন এটা থাকে এমেচাৰ থিয়েটাৰত, আপুনি বিভিন্ন ধৰণৰ ভেৰাইটি কাম কৰিব পাৰে, সাহিত্যৰ ওপৰত বেছ কৰি পেলাই নাটকখন হয়। গতিকে সেই নাট্য সাহিত্যৰ ওপৰত বেছ কৰি নাটক হয়, কিন্তু হেৰিত আপোনাৰ ভ্ৰাম্যমানত কমাৰ্চিয়েলিজিমটো অলপ বেছি থাকে, তাত কমাৰ্চিয়েল এলিমেণ্টটো, আৰু স্বাভাৱিকতে থাকিব, ইমান এটা বৃহত্তৰ এটা ইউনিট এটা লৈ তেওঁলোকে আৰু খালী চকীৰ আগত তেওঁলোকে অভিনয় কৰিব নোৱাৰে। প্ৰিয় দৰ্শক, আপোনালোকে শুনি আছিলে নাটকৰ কথা, আপোনালোকে শুনি থাকিব আৰু শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপায়। শিল্পীসকলৰ আজিকালি মানে ছ'চিয়েল মিডিয়াতে বহুত ধৰণৰ মানে বাতৰি ডেভেলপ পাইছে যে বিভিন্ন ধৰণে আমাৰ জনপ্ৰিয় শিল্পীয়ে বা এইবিলাক যিবোৰ ফাংচন কৰা সময়তে এনেকে সেইখিনি এই সম্পৰ্কত আপোনাৰ কিবা কি ক'ব আপুনি? আচলতে মানে আচৰণৰ বিষয়ে লগ পাইছো। চাওক, কথাটো হৈছে এনেকুৱা যে যদি তেওঁ প্ৰকৃত অৰ্থত শিল্পী হয়, তেনেহ'লে তেওঁ এটা কথা বুজিব যে শিল্প বা তেওঁৰ আৰ্টত থকা এক্সপাৰ্টিজৰ উপৰিও তেওঁৰ তাত সামাজিক দায়বদ্ধতা থাকে। এজন
মানে প্ৰকৃত শিল্পী সেই কথাটো বুজি পায় যে মোৰ স্কিল, মোৰ আৰ্ট সেইটোতো এটা আছেই, সেইটো কাৰণেই মানুহে মোক চাবলৈ আহে বা মানুহৰ ওচৰলৈ মই যাওঁ, কিন্তু তাৰ উপৰিও মোৰ এটা সামাজিক দায়বদ্ধতা আছে। সেই সামাজিক দায়বদ্ধতাটো নেওচি যিসকলে কাম কৰে তেওঁলোকে এনেকুৱা ধৰণৰ অদ্ভুত আচৰণ কৰা আমি নেদেখোঁ। এজন শিল্পীয়ে যদি ষ্টেজত উঠি কয় যে মই আজি মদ খাই আহিছো, তেনেহলে তেওঁ নৱপ্ৰজন্মৰ কাৰণে কেনেকুৱা ধৰণৰ এটা বাৰ্তা এৰি থৈ গৈছে আমি সকলোৱে জানো। গতিকে কৰবাত নহয় কৰবাত মোক ৰাইজে ভাল পায় বুলিয়ে that doesn't mean that I have the license to do whatever I want. এনেকুৱা নহয় যে মোৰ লাইচেন্স আছে, মই যি মন যায় মই তাকেই কৰিম, ৰাইজে মোক ভাল পাবই লাগিব বুলি কোনো কথা নাই। আৰু কৰবাত মানুহৰ ৰুচিবোধটো ইমান বেয়া হৈ গৈছে, কৰবাত দৰ্শকো এই ক্ষেত্ৰত দায়ী, বহুত দায়ী। কাৰণ তেওঁলোকৰ ৰুচিবোধটো এনেকুৱা হৈ গৈছে যে তেওঁলোকে ভাবে যে এটা সংগীত অনুষ্ঠানে হওক বা নাটক এখনে হওক, কিবা এটা চাবলৈ গলে আমি হুলস্থুল কৰিব লাগিব, আমি অদ্ভুত আচৰণ কৰিব লাগিব। শিল্পীসকলেও তেনেকুৱা এটা পৰিৱেশ হৈ গৈছে, তেওঁলোকে ষ্টেজত উঠি যি মন যায় তাকেই কৰিবলৈ ধৰিছে। গতিকে আমাৰ সামাজিক দায়বদ্ধতাটো ক'ত? সামাজিক দায়বদ্ধতা আমাৰ একোৱেই নাই। তো সেইজনক আমি শিল্পী বুলি জানো কওঁ? ডেফিনেটলি শিল্পী কেতিয়াও হ'ব নোৱাৰে। তেওঁ হয় গায়ক হ'ব পাৰে, তেওঁ এজন এক্টৰ হ'ব পাৰে, এক্ট্ৰেছ হ'ব পাৰে, কিন্তু শিল্পী বুলি ক'লে তাৰ মৰ্যাদাটো অলপ বেলেগ হয়। আৰু তেওঁ সেই কথাটো উপলব্ধি কৰিব লাগিব। তেওঁ জানিব লাগিব যে তেওঁ সমাজলৈ এটা বাৰ্তা তেওঁ পঠিয়াব লাগিব, এটা পজিটিভ বাৰ্তা। আৰু এটা কথা তেওঁলোকে জানিব লাগিব যে তেওঁলোকক ৰাইজে এই কাৰণেই ভাল পায় কাৰণ তেওঁলোকৰ কোৱালিটি আছে না। গতিকে সেইটোৰ এডভান্টেজ লৈ মই যি মন যায় তাকে কৰিম, সেই কথাটো কেতিয়াও হ'ব নোৱাৰে। সেইটো কৰিবও নালাগে। শিল্পীসকল মানুহৰ মনৰ জগতত যোৱাও থাকে, মানে এখন জেগা আছে ঠাই উপায় কৰি থাকে, সেইটো ঠাই যেতিয়া উপায় কৰে তেওঁলোক ৰোল মডেল হয় ল'ৰা ছোৱালীবোৰৰ বা গতিকে সেই হিচাপে ব্যৱহাৰ কৰিব লাগে, হয় ন? যেতিয়া ৰোল মডেল হিচাপে লয় কি শিকিব ল'ৰা ছোৱালীবিলাকে, হয় ন? এতিয়াতো এনেকুৱা হৈ গৈছে যিজন শিল্পীয়ে অদ্ভুত আচৰণ কৰে তেওঁলোক বেছি মানুহৰ মাজত তেওঁলোক বেছি জনপ্ৰিয়। এতিয়া মই সেইদিনাখন কৈছো যে আচলতে তেওঁলোক জনপ্ৰিয় নহয়, তেওঁলোক ভাইৰেল। তেওঁলোক পপুলাৰ নহয়, তেওঁলোক ভাইৰেল। মানে ভাইৰেলহে হৈ গৈছে তেওঁলোক। আজিকালি ছচিয়েল মিডিয়াৰ জৰিয়তে হওক বা যিকোনো চ'ৰ্চৰ জৰিয়তে তেওঁলোকৰ এই অদ্ভুত আচৰণবোৰ মানুহৰ ভাইৰেল হৈ গুচি যায়। আৰু ভাইৰেল হোৱাটো কেতিয়াবা তেওঁলোকে ইচ্ছাকৃতভাৱে এই কাৰণেও কৰে যাতে তেওঁলোকৰ পপুলাৰিটি ৰিমেইন ইন ডিছকাশ্যন। কিন্তু প্ৰকৃত শিল্পী এজনে সেইটো কেতিয়াও নকৰে। তেওঁ নিজৰ কলাৰ জৰিয়তে তেওঁ পপুলাৰ হ'ব বিচাৰিব, হয়তো সিমান পপুলাৰিটি নাপায়। আজি আপোনাৰ এই পডকাষ্টটোতে মই এটা কথা দেখিছো, আপোনাৰ আগৰ পডকাষ্টবোৰ মই চাইছো, আপুনি যিটো কণ্টেণ্টটো বিৰাট মাৰ্জিত আৰু বিৰাট মানে আপোনাৰ সমাজৰ কাৰণে কিবা এটা দিব পৰা মানে ইণ্টাৰভিউ এইবিলাক। তো ইয়াৰ ঠাইত আপুনি কম্প্ৰমাইজ কৰি দিলেই কথাটো অলপ বেলেগ ধৰণৰ হৈ যায়। তাৰমানে মানে অদ্ভুত কিবা এটা যদি কৰি দিয়ে তেতিয়াই আপুনি ভিউৱাৰ্ছ বহুত পাব, কিন্তু কণ্টেণ্টটোক লৈ পেলাই মানুহৰ কিন্তু সন্দেহ পেলাই থাকি যাব। থেংক ইউ, আপুনি ইমান ধুনীয়াকৈ ক'লে মোৰ পডকাষ্টটোৰ কথা, ভাল পাইছো বাৰু। আমি আজি যথেষ্টখিনি কথা পাতিলো নাটকৰ বিষয়ে, শিক্ষকতা, আপোনাৰ শিক্ষকতাৰ বিষয়ে। আপোনালোকৰ কিবা অভিজ্ঞতা আছে নেকি যি ফানী অভিজ্ঞতা, ধৰক নাটকতে হওক বা এডুকেশ্যন মানে শিক্ষানুষ্ঠানতে হওক, তেনেকুৱা আছে যদি দৰ্শকৰ লগত আপুনি শ্বেয়াৰ কৰিব পাৰে? তেনেকুৱা আচলতে মই নাটক খুব চিৰিয়াছলি কৰোঁ, আৰু গতিকে ফানী কোৱাৰ পৰিৱেশটো নাথাকে। তথাপিও মোৰ এনেকুৱা এটা হৈছিলে, এবাৰ এখন নাটক কৰিছিলোঁ বিয়ণ্ড দ্য জিঅ'গ্ৰাফিকেল, দেৱজ্যোতিৰ ফৰ্মেল। তাত মই পুলিচৰ ড্ৰেছযোৰ বেলেগৰ পৰা আনিছিলোঁ, ভাড়াত আনিছিলোঁ। তো মই নাজানিছিলোঁ যে পকেটটোত ফুটা আছে। তো এটা চিনত মই চশমাযোৰ খুলি পেলাই পকেটত ভৰাব লাগে। তো ভৰাই দিওঁতে মই মন কৰিলোঁ যে চশমাযোৰ তললৈ গৈ আছে, গৈ একেবাৰে তল পালেগৈ। এতিয়া চশমাযোৰ কেনেবাকৈ যদি তলত পৰি যায় তেতিয়াতো ভাঙি যাব, কি কৰা যায়? তাৰপিছত মই কিবা কাইদা কৰি আৰু অলপ আঁতৰি আহি ভৰিখন অলপ লাহেকে এনেকে হেঁচা এটা দি পেলাই চশমাযোৰ তলতে পেলাই পেলাই লাহেকে যাওঁতে মোক খঙত যাব লাগে। সেই খঙত যাওঁতে মানে দূৰ মাৰি চশমাযোৰ অকণমান চুকলে পঠিয়াই দিলোঁ। সেইটো এটা ইনচিডেণ্ট হৈছে। আৰু কেতিয়াবা হৈ যায়, কেতিয়াবা পটককে মুখৰ পৰা এনেকুৱা ধৰণৰ কিছুমান কথা ওলাই যায় যিটো আচলতে অলপ বেলেগ ধৰণৰ হ'ব লাগিছিলে। যেনেকে ধৰক এটা মোৰ ডাইলগ আছিলে, ঘৰত মদৰ ফুলা পাতিছ।
মোৰ মুখৰ পৰা ওলাই গৈছে মদত ঘৰৰ খোলা পাতিছো। আৰু আটাইতকৈ ডাঙৰ সমস্যাটো কি হয় নাটকত যে আপুনি এইটো ৰিটেক কৰিব নোৱাৰে। চিনেমা হলে আপুনি ৰিটেক কৰি পেলাই আকৌ এবাৰ কাৰেক্ট কৰিব পাৰে, নাটকত এবাৰ ওলাই গ'ল যে গ'ল মোৰ তাৰমানে। এনেকুৱা ধৰণৰ কিছুমান ফানী এক্সপিৰিয়েঞ্চ হৈছে বাৰু, নোহোৱা নহয়। তথাপি মোৰ বেছি নহয় এইকাৰণে, কাৰণ মই ইমান চিৰিয়াছলি নাটকখনত সোমাই থাকো, মোৰ মানে সেইটোৰ স্কোপটো খুব কমি থাকে আৰু। ঠিক আছে, তেতিয়াহ'লে আজি আমি শেষ কৰিম বুলি ভাবিছো। আগতে আপুনি আমাৰ মতামত পডকাষ্ট চেনেলৰ জৰিয়তে শিক্ষাৰ প্ৰতি বা শিক্ষক হিচাপে আপোনাৰ দায়িত্ব কৰ্তব্যৰ প্ৰতিয়ে হওক বা নাটকৰ শিল্পীসকলৰ প্ৰতিয়ে হওক, আপুনি কিবা মতামত দিব বিচাৰিব? হয়, মই শিক্ষাৰ ক্ষেত্ৰত মই এইটোৱে মতামত দিব বিচাৰো যে এডুকেশ্যন ট্ৰান্সফৰ্মেশ্যনৰ এটা এজেণ্ট হওক, পৰিৱৰ্তনৰ এটা এজেণ্ট হওক। শিক্ষা এইটো হ'ব নালাগে আৰু শিক আৰু খা সেইটো হ'ব নালাগে। শিক্ষা কেৱল সংস্থাপনৰে এটা আহিলা হ'ব নালাগে, ই সংস্কাৰৰো এটা আহিলা হ'ব লাগে। আৰু ই মানুহৰ এটা পৰিৱৰ্তন আনিব পাৰিব লাগিব, মেণ্টেলি, ফিজিকেলি, স্পিৰিচুৱেলি এটা চেঞ্জ এটা আনিব পাৰিব লাগিব। আৰু সেই ক্ষেত্ৰত মই ভাবোঁ শিক্ষক সমাজ কিন্তু সচেতন হোৱাটো উচিত। শিক্ষক এজনৰ বা শিক্ষয়িত্ৰী এগৰাকীৰ ছাকচেছ এইটোৰ ওপৰত ডিপেণ্ড নকৰে যে ল'ৰাটো বা ছোৱালীজনী কিমান নম্বৰ পাইছে। এইটোৰ ওপৰত ডিপেণ্ড কৰে যে সেই ল'ৰাটো বা সেই ছোৱালীজনী 10 বছৰৰ পিছত সমাজৰ কাৰণে কেনেকুৱা ধৰণৰ কণ্ট্ৰিবিউট কৰিছে, আৰু স্পিৰিচুৱেলি, মৰেলি আৰু ফিজিকেলি তেওঁ কেনেকুৱাকৈ আছে, সমাজখনত কি ধৰণে তেওঁ ৰিলিভেঞ্চ দিছে। গতিকে মই ভাবোঁ শিক্ষক হিচাপে মোৰ ছাকচেছ আজি পাছ কৰা ল'ৰাটো বা ছোৱালীজনী নকওঁ, মোৰ ছাকচেছ আৰু ফেইলিয়াৰ ডিপেণ্ড কৰিব আজিৰ পৰা 10 বছৰ আগতে পাছ কৰি যোৱা ল'ৰাটো বা ছোৱালীজনীয়ে সমাজত কি ধৰণে আছে। অকল চাকৰি এটা কৰি আছে সেইটো নকৰে, কিন্তু মৰেলি, স্পিৰিচুৱেলি বা ছ'চিয়েলি তেওঁলোক কিমান এক্টিভ হৈ আছে, কিমান সমাজলৈ কণ্ট্ৰিবিউট কৰিছে, সেইটোৰ ওপৰতহে মোৰ ছাকচেছ আৰু ফেইলিয়াৰটো ডিপেণ্ড কৰে বুলি মই ভাবোঁ। আৰু শিক্ষক মানে ছাত্ৰ ছাত্ৰীৰ প্ৰতিও মোৰ এটা অনুৰোধ যে শিক্ষাটো এনেকুৱাকে গ্ৰহণ কৰিব লাগে যাতে তেওঁলোকে নিজৰ জীৱনটোক সমৃদ্ধ কৰিব পাৰে, ভৰপূৰ কৰিব পাৰে। অকল চাকৰিটো পাবলৈ নকৰে, কিন্তু সমৃদ্ধ কৰিব লাগে, সমাজৰ কাৰণে কিবা এটা কণ্ট্ৰিবিউট কৰে। যেতিয়ালৈকে সামাজিক দায়বদ্ধতাটো নাথাকিব, সেই অকল শিল্পীৰ ক্ষেত্ৰতে নহয়, সকলো স্তৰৰ মানুহৰে আচলতে সামাজিক দায়বদ্ধতা থাকিব লাগে। সেই ছ'চিয়েল ৰেছপনচিবিলিটিটো যেতিয়ালৈকে ল'বলৈ নিশিকিব, অকল মই, মাই চেল্ফ গাই যেতিয়া যদি হয়, তেতিয়া কিন্তু সমাজখনৰ প্ৰতি একো নাথাকে। আৰু শিল্পী হিচাপে বা নাট্যকৰ্মী হিচাপে, শিল্পী বুলি নকওঁ, নাট্যকৰ্মী হিচাপে মই ভাবোঁ যে আমাৰ নাটকৰ মানুহখিনিয়ে হওক বা চিনেমাৰ মানুহখিনি, আমাৰো এটা দায়বদ্ধতা এটা আছে, যথেষ্ট আছে। আমাৰো দায়বদ্ধতা আছে। আমি সমাজলৈ কেনেকুৱা ধৰণৰ কণ্টেণ্ট এৰি দিছোঁ সেইটোৰ ওপৰত বহুত ডিপেণ্ড কৰে। আগতে কণ্টেণ্ট বুলি ক'লে চিনেমা, টিভি এইটোৱেই আছিলে। আজিকালি কণ্টেণ্ট বুলি ক'লে মানুহৰ হাতে হাতে মোবাইল আছে। তো মই তাত কেনেকুৱা ধৰণৰ কণ্টেণ্ট মই এৰি দিছোঁ এজন শিল্পী হিচাপে, সেইটোৰ ওপৰত বহুতখিনি কথা ডিপেণ্ড কৰে। আৰু মোৰ কণ্টেণ্টখিনি সমাজৰ উন্নতিৰ কাৰণে হওক, সমাজৰ ভালৰ কাৰণে হওক, জীৱনবোধ বেটাৰ কৰাৰ এটা আহিলা হওক। মানে মানুহৰ জীৱনবোধটো এতিয়া খুব বেয়া হৈ গৈছে, মানুহে ফ্লেক্সিবিলিটি নাইকিয়া হৈ গৈছে। তো মই এইটোও দেখোঁ যে কিতাপ পত্ৰ নপঢ়ে আজিকালি মানুহে, বহুত কম পঢ়ে। মইতো ডেইলি এটলিষ্ট কোনোবা এখন কিতাপৰ 10 কিলা পাত হ'লেও পঢ়োঁ, তাৰমানে দিনটোৰ ভিতৰত। কেতিয়া পাৰোঁ, কেনেকৈ পাৰোঁ পিছৰ কথা, কিন্তু এইটো মই টাৰ্গেট এটা লৈছোঁ যে মই 10 কিলা পাত হ'লেও পঢ়িলে কি হয়, মানুহ সমৃদ্ধ হয়, মানুহ ভৰপূৰ হয়, আৰু নিজৰ মাইণ্ডছেটটো, নিজৰ ফ্লেক্সিবিলিটিটো বহুত বাঢ়ে। নহ'লে পৃথিৱীখন বৰ ঠেক এটা পৰিসৰত থাকে। গতিকে শিল্পী হিচাপে মই ভাবোঁ সমাজৰ প্ৰতি সেই দায়বদ্ধতাটো থাকিব লাগিব। আমোদ দিয়ক, প্ৰমোদ দিয়ক, সকলো কৰক, কিন্তু তাৰ লগে লগে কিবা এটা বাৰ্তা যাতে থাকে, মানুহে যাতে জীৱনৰ এটা নতুন এছপেক্ট এটা উদ্ভাৱন কৰিব পাৰে, তেওঁলোকে এক্সপিৰিয়েঞ্চ কৰিব পাৰে, এইটোৰ ওপৰত গুৰুত্ব দিব লাগে। আৰু যিমান পাৰি নতুন প্ৰজন্মক মানে এনকাৰেজ কৰি নাটক, চিনেমা এইবিলাকৰ প্ৰতি মানে আগ্ৰহী কৰিব লাগে। এটা কথা মনত পৰিলে আপোনাক ক'বলৈ, সেইটো মানে মোৰহে মতামত আপোনাৰ প্ৰতি। আপুনি যিটো অসমীয়া ভাষাটো আপোনাৰ সম্পূৰ্ণ দখল আছিল, ইংলিছ ভাষাটো সম্পূৰ্ণ দখল আছিল, ইমানবোৰ ইংৰাজী সাহিত্য আছে, আপুনি অলপ ট্ৰেন্সলেট অনুবাদ কৰি নিদিয়ে কি? মোৰ মনৰ কথাটোৱে কৈছে, সেইটো মই অহা বছৰৰ পৰা ভাবিছোঁ অলপ মানে নাটকৰ ক্ষেত্ৰতে ইমান ভাল ভাল ইংৰাজী নাটক আছে। নাটক আছে। হয় হয়।
হয় ন এই কথাটো মই অহা বছৰৰ পৰা এটা পৰিকল্পনা লৈছো লৈছে ন লৈছো আপুনি একদম মনৰ কথা কৈ দিলে মোক মই কথাটো ভাবিছো হয় 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 কাৰণ আপোনাৰ দুটা ভাষাত যেতিয়া সমানে দখল আছে তাৰোপৰি দখল থাকিলেই নহব হয় সাহিত্য গুণটোও লাগিব আপোনাৰ সেইখিনি গুণ আছে হয় হয় গতিকে আপুনি ধুনীয়াকৈ পাৰিব হয়। আপুনি সেইটো কৰক নাই মই চেষ্টা কৰিম অহা বছৰ মই এখন নাটক মানে অনুবাদ কৰাৰ মই পৰিকল্পনা লৈছো অলৰেডি তেনেকে অনুবাদ কৰিম চাওচোন কিমান দূৰ সফল হ'ব পাৰো আৰু সফল হ'ব থেংক ইউ ঠিক আছে বহুত ভাল লাগিলে Thank you, আপোনাৰ লগত কথা পাতি ইমানতে আমি আপোনালোকৰ পৰা বিদায় লৈছো চাই থাকিব আমাক কমেণ্ট দিবলৈ নাপাহৰিব লাইক শ্বেয়াৰ কৰিব নমস্কাৰ